মইতো শুনি আছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবই বিচাৰিছিলে। গতিকে মানুহে এনেকৈও কৈ আছে যদি জিকেও নিজিকেও তেওঁ বিজেপিতে যোগদান কৰিব। মই তেনেকৈহে শুনি আছোঁ। মই এটা কথা ভালদৰে জানো, বিজেপিত যোগ দিবলৈ তেখেতে অত্যন্ত চেষ্টা কৰিছিলে। সেইখিনি সময়ত আমাৰ দলৰ পৰা তেখেতক আঁকোৱালি নল'লে আৰু এইবাৰ মোৰ মতেতো হাৰিলে অৱশ্যে লোৱাৰ প্ৰশ্নও নাই। কিন্তু AIDF সকলে এনেকৈহে কয়, মই তেনেকৈহে শুনিছোঁ। কালি যিহেতু মই লাহৰীঘাট গৈছিলোঁ, মই তাতে শুনিছিলোঁ AIDFৰ বোলে কেম্পেইন এইটো, এওঁটোতো বিজেপি যাবলৈ চেষ্টা কৰিছিলে, পেপাৰে পত্ৰই টিভিয়ে ওলাইছিলে। গতিকে তেওঁতো ভোট দি লাভ নাই। গতিকে তেওঁলোকে তেওঁলোকৰ কথা জানে। আমি এটা বস্তুৱে জানো, আমাৰ বিজেপিৰ কেণ্ডিডেট এজন, তেখেত হৈছে সুৰেশ বৰা ডাঙৰীয়া। আমি জিকিম, কোনোৱে আমাক ৰাখিব নোৱাৰে। আৰু দাদা আপোনাৰ কালি আপুনি এখন লাহৰীঘাটত সভা কৰিছিলে, তাত যথেষ্ট সংখ্যালকে যোগদান কৰিছিলে। আজিও আপোনাৰ সভা আছে? দুখন কৰিছিলোঁ। কালি দুখনত প্ৰায় 12,000 ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। এটা সমষ্টিত তাকো 20 কিলোমিটাৰ ডিষ্টেঞ্চত এটা সমষ্টিত প্ৰায় 12,000 দুখন মিটিঙত মানুহে যোগদান কৰিছিল। আৰু মৈৰাবাৰীত আমি য'ত সভা কৰি আছিলোঁ তাৰ পৰা 300 মিটাৰ দূৰত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও সভা কৰি আছিল 300 মানুহ লৈ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মিটিঙত এই মুহূৰ্তত মানুহ নাযায়। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলেও তেওঁক সহায় কৰা নাই, তেওঁৰ লগত কেম্পেইন কৰা নাই। মানুহেতো তেওঁক নিবিচাৰেই। আপোনালোকে নগাঁৱতে থাকে, আপোনালোকে বেছি জানিব। নগাঁৱৰ সাংসদ জানো তেওঁক কিবা নগাঁৱৰ সাংসদ বুলি কৈ ভাল লাগে নেকি আমাৰ? আপোনালোকে কওকচোন, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বুলি ক'বলৈ মনটো আমাৰ বেয়া নালাগে জানো? কাৰণ তেওঁ নগাঁৱৰ লগত জড়িতই নহয়। তেখেতৰ ঘৰ আছিলে মাৰ্ঘেৰিটাত দুবাৰ হাৰি পেলাই নগাঁৱলৈকে আহিলে। সেইখিনি সময়ত তেখেতক যমুনামুখ আৰু লাহৰীঘাটৰ যথেষ্ট মানুহে ভোট দিলে। এইবাৰতো সেই পৰিৱেশ মই দেখা নাই, তেওঁলোকেও নিদিয়ে। কাৰণ তেওঁলোকক যোৱাবাৰ তেখেতে ঠগিলে, লাহৰীঘাটৰ একো কাম নকৰিলে। যে মুছলমান বসতি প্ৰধান ৰাজ্যৰ ওচৰলৈকে নগ'লোঁ। গতিকে তেনেকুৱা ব্যক্তিক এতিয়া কোনোৱে ভোট নিদিয়ে। তেখেতৰ পৰাজয় সুনিশ্চিত আৰু সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। চাওক, কংগ্ৰেছ দলৰ বহু মানুহে যোগদান কৰিছে। কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে। কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে আৰু তেওঁৰ সভাত মানুহেই নহয়। আপোনালোকে মোক কওকচোন, তেওঁৰ কোনোবা এখন সভাত 2000 মানুহ হৈছে নেকি আজিলৈকে? আপোনালোকেতো তেওঁক দেখি আছে, মই গোটেইকেইজনকে সুধিছোঁ। ক'ৰবাত 2000 মান দেখিছে নেকি? মোৰ আইডিয়া নাই, মই নাজানো। চাওক, যোৱাবাৰতো AIDFৰ হাতে ভৰিয়ে ধৰি তেওঁ জিকিছে, নহ'লেতো ৰূপক দা জিকি থাকিল হয়। যোৱাবাৰ হাতে ভৰিয়ে AIDFৰ ধৰি জিকিছে। আৰু বিধানসভাত একেলগে ইলেকশ্যন খেলা নাছিল নেকি? AIDF আৰু কংগ্ৰেছে একেলগে ইলেকশ্যন খেলা নাছিল নেকি? ৰাজ্যসভাৰ ইলেকশ্যন একেলগে খেলা নাই নেকি? ৰাষ্ট্ৰপতি ইলেকশ্যন একেলগে খেলা নাই নেকি? তেওঁলোকে কেতিয়া কি কয়, কি কৰে নকৰে ধৰাই টান। তেওঁলোক গণ্ডগোলীয়া মানুহে বেলেগ এটা কয়, কৰে এটা বেলেগ। আমি চিধা কওঁ, আমি AIDFৰ লগত আমাৰ কোনো মতলব নাই। AIDF যদি কুমেৰুত, আমি কুমেৰুত। আমাৰ পূৰা আমি ডিৰেক্টলি কওঁ। তেওঁলোকে কেতিয়াবা মিলে, কেতিয়াবা গালি দিয়ে। গতিকে আমাৰ তাৰ পৰা আমাৰ মতলবো নাই। আমাৰ দৃষ্টি হৈছে ইলেকশ্যন জিকা, আৰু ইলেকশ্যন আমি জিকিম। হয়তো আৰু 2 বছৰ 3 বছৰ ভিতৰত তৃতীয়খন যিখন দেশে ভাৰতবৰ্ষক এটা দীঘলীয়া সময় শাসন কৰি আছে। এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি যিকোনো প্ৰকাৰে এটা কংগ্ৰেছে হওক, বিভিন্ন জেগাত আজি দলক হয়তো কোনোবা হয়তো ফাইনেন্সো কৰিব। মিটিং কৰিলোঁ, মৈৰাবাৰীত মিটিং কৰিছিলোঁ। কিন্তু এইবাৰ পৰিৱেশ কিছু সলনি দেখিলোঁ মই। কাৰণ 2019 চনতো মই লোকসভা নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ যে বিজেপি AGP মিত্ৰদলীয় প্ৰাৰ্থী। প্ৰাকখনত নিৰ্বাচনৰ আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাই আমাৰ তেখেতৰ আশীৰ্বাদত। এইটো সৰু কথা নহয়। কিন্তু আগতে সমষ্টি হ'ব পাৰে নেকি? মানুহৰ এটা ধাৰণা আছিলে যে আমাৰ মেইন আজি দেখা পাইছে যে একদম পুৰা CC ব্লক লগাই, ড্ৰেইন লগাই পেলাই পুৰা গৈ কোনোবা মানুহ যদি এবছৰৰ মূৰত যদি আহে দেখা পাব যে আজি মন্ত্ৰী মহোদয় আহিছে, কথা পাতিব আপোনালোকৰ লগত। মই পুনৰ কৈছোঁ যে আমি ভোটৰ পাৰ্চেণ্টেজটো এবাৰ বঢ়াব লাগিব। কাৰণ আমি ইতিমধ্যে ৰাজুজীয়ে কৈছে যে আপোনাৰ ভোট সবচে মজবুত, যে আমি কিমান লিড দিব পাৰোঁ। পীযুষ হাজৰিকা, সুৰেশ বৰা।
এয়া জিলা সভাপতি মহোদয় মাননীয় মন্ত্ৰী মহোদয় এখন খোলা মঞ্চে সভাপতি জ্ঞাপন কৰিলে। মোক ৰাজুজীয়ে কৈছে যে কেণ্ডিডেট আৰু মন্ত্ৰীয়ে সংগঠনৰ সভাত অংশগ্ৰহণ কৰিব নালাগে টিল ইলেকশ্যন, একচুৱেলি নালাগে। আৰু যিহেতু আপোনালোকে একোজন খুব যোগ্য কাৰ্যকৰ্তা, গতিকে আপোনালোকক আমি এই মুহূৰ্তত কিবা ভাষণ দি